হয়, গোলাঘাট আৰু অসমৰ কাৰণে গৌৰৱৰ কথা, কিয়নো মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাটৰ এগৰাকী লোকসংগীত শিল্পী তথা অনাতাঁৰ শিল্পী ৰুমি শইকীয়া বাইদেউৰ ঘৰত। শেহতীয়াভাৱে যি ভিয়েটনামত যি লোকসংগীত প্ৰতিযোগিতা আছে, এই প্ৰতিযোগিতাত তেওঁলোকে ইতিমধ্যে বঁটা লাভ কৰিছে। হয়, এই অনুষ্ঠানটো ইণ্টাৰনেশ্যনেল কালচাৰেল হাৰমনি অনুষ্ঠান পাতিছিলে। নৃত্যধাম কলা সমিতি ছত্তীশগড় ভিল্লাই তাৰ নিৰ্দেশিকা আছিলে ডক্টৰ ৰাখী ৰয়, তেখেতে এইটো আয়োজন কৰিছিলে। কেইবাজনো গুৰুৰ প্ৰশিক্ষণপ্ৰাপ্ত ছাত্ৰ ছাত্ৰী তালৈ গৈছিলে। গোলাঘাটৰ মোৰ দুগৰাকী ছাত্ৰী গৈছিলে, এগৰাকী লোকগীতত অংশগ্ৰহণ কৰিছিলে, এগৰাকী বৰগীতত তেওঁলোকে কম্পিটিশ্যন, মোৰে শিষ্য, তাতে কম্পিটিশ্যন কৰি পেলাই তেওঁলোক দুয়ো প্ৰথম হ'বলৈ সক্ষম হৈছে আৰু তেওঁলোকক কলানিধি সন্মান তেওঁলোকে প্ৰদান কৰিছে দুয়োকে। লোকসংগীতৰ দৰং অঞ্চলত প্ৰচলিত এটি গীত গাইছিলে, চিয়া গীত। মই মণিৰাম দেৱানৰ মালিতা গাইছোঁ। ৰূপৰ ধোঁৱা খোৱাত খালি ঐ মণিৰাম, ৰূপৰ ধোঁৱা খোৱাত খালি ঐ মণিৰাম, সোণৰ ধোঁৱা খোৱাত খালি। ও শ্যাম বিনন বিনন বিনন্দের হার, শ্যাম বিনন বিনন বিনন্দের হার। ও শ্যাম বিনন বিনন বিনন্দের হার, শ্যাম বিনন বিনন বিনন্দের হার। গোটেই পৰিৱেশ দেখিলে গম পায় যে ৰুমি শইকীয়া বাইদেউ, আৰু ৰুমি শইকীয়া বাইদেউ গোটেই গোলাঘাট নহয় গোটেই অসমতে তেওঁক চিনি পায়। এগৰাকী তেওঁ সাধক হয়, লোকবাদ্যৰ সাধক, আৰু তেওঁৰ বহু শিষ্য আছে যিসকলক তেওঁ নিজে লৈ গৈ বিশ্ব দৰবাৰত চিনাকি কৰি দিছে। আৰু আমিও গৌৰৱ কৰিছোঁ, আমাৰ এই যি অসমীয়া কলা কৃষ্টি বিশ্ব দৰবাৰ যেতিয়া প্ৰতিষ্ঠা হৈছে, আমি ইয়াক লৈ আমি গৌৰৱ কৰিছোঁ।